অনুষ্ঠিত কামাৰহাট গ্ৰাম পঞ্চায়তত ৰাজ্যিক কাৰ্যালয় এখন সভা, কৰ্মী সভা। এই সভাত আমি পঞ্চায়ত প্ৰস্তুতি হিচাপে আমাৰ ইয়াৰ সভা অনুষ্ঠিত হয় আৰু এই সভাত আমাৰ জিলা সভাপতি উপস্থিত থাকে। গতিকে আমি আগন্তুক দিনত আমি কাৰ্যকৰ্তাসকলে আজি সংকল্প লৈছোঁ যে কামাৰহাট জিপিত আমি সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি জয়লাভ কৰিলোঁ আৰু লগতে গোলাঘাট সমষ্টিত আমাৰ যিকেইটা জিপি আছে গোটেইকেইটা জিপি আৰু জেপিচিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি কাৰ্যকৰ্তাসকলৰ সাংগঠনিক স্থিতিৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে। ইতিমধ্যে খবৰটো ভালৰ কথা আছিল, কিন্তু ইতিমধ্যে অসমত প্ৰতিখন জিলাতে অসম মালাত এটা পেকেজ ঘোষণা কৰিছে। আপোনালোকে জানে অসমত ২,৫০০ কোটি টকা অসম মালাত পেকেজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী বাজেটত উত্থাপন কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ আৰু গোলগঞ্জবাসীৰ হৈ মই তেখেতক আবেদনো কৰিছোঁ যে অসম মালাৰ জৰিয়তে যাতে আমাৰ এই ব্ৰিজখন তেখেতে আবণ্টন কৰে। তেখেতে মোক সহযোগ কৰিম বুলি কথা দিছে আৰু ব্ৰিজখন কৈছে মই এই ব্ৰিজখন তেখেতক ২৬ৰ আগতে বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত ব্ৰিজখনৰ যদি ভেটি স্থাপন কৰা হয় তেতিয়া ৰাইজে যথেষ্ট যিটো আশা আকাংক্ষা মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া ৰাইজৰ আশা আকাংক্ষা বাস্তৱিত কৰে সেই আশা ৰাখি নিশ্চয় ব্ৰিজখন হ'ব বুলি মই আপোনালোকক ওপৰত যিটো আস্থা ৰাখিছোঁ।